ক'ৰ পৰা আহিলে কি কয় ক'ৰ পৰা আহি আছে মই হয় কৃষ্ণ ক'ৰ পৰা আহি আছে এইপিনে হওক কৃষ্ণ এই চাওঁ এইপিনে দেখুৱাই দিবলৈ যত্ন কৰকচোন আপুনি হেৰি ক'ৰ পৰা আহিলে এতিয়া মই হয় হয় মই মেকেনা চুকৰ কি আপুনি এতিয়া কি এইটো বেগত কি আনিলে চাউল আনিছে হয় আপুনি কি গাঁৱে গাঁৱে চাউল খোজে এই আজিৰ দিনততো বৰ্তা হেৰি চাউল খোজা দিনটো আজিকালি নাই আৰু তাতে চৰকাৰ পিনৰ পৰা চাউল পাত বহুত কিবা কিনি দিয়ে হয়নে নহয় আপুনি আজিৰ দিনত মানে চাউল খুজি আছে মই তাকে আপুনি এনেকৈ খোজকাঢ়ি থাকে দেই মই আপোনাৰ নাই কৃষ্ণ আপোনাৰ মই ভৰি ধৰিব লাগে আপোনাৰ ভৰি ধৰিব লাগে মোৰ আপুনি নহয় আপুনি এতিয়াৰ এনেকুৱা দিনতো আপুনি চাউল খুজি ফুৰিছে তাকে মই ভাবিছোঁ আপুনি আজি ক'লৈ গৈছিলে এইপিনে এয়া দেখুৱাই দিবলৈ যত্ন কৰা বেগখন এই বৰ্তাৰ বেগখন দেখুৱাই দিবলৈ যত্ন কৰা দেখুৱাই দিয়ক আপুনি কি আনিলে এয়া দেখিছে বৰ্তাই মানে গাঁৱৰ এয়া চাউল খুজি পেলাই আহিছে চাওক এয়া দেখিছে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ এইজন বৰ্তা মোৰ চাউল খোজা দিন আজিকালি নাই মই আজিকালি বহুত ঘূৰি আছোঁ মানে আপোনাৰ দৰে খোজনীয়া মানে বেয়া নাপাব দেই বৰ্তা ক্ষমা কৰিব কিন্তু মানে আপোনাৰ দৰে মানে বয়সস্থ মানুহ এজনে আজিকালি যে খোজনীয়া মানে নোহোৱাই হৈছে ভিক্ষা কৰা মানুহ নোহোৱাই হৈছে আপুনি কিয় আহিবলগীয়া হ'ল বাৰু কওকচোন হয় ডাঙৰকৈ ক'ব অকণমান হা হা থাকিবলৈ অহাৰ কাৰণে হয় হয় আজি বোলো নাই এইফালে ওলাই যাওঁ তাৰপৰা বুঢ়া এটা আছে মোৰ হয় হয় বুঢ়াকে ক'লে বাবা লাচোন বাৰু ক'ৰবাত চাউল তাউল কাম পাই নেকি হয় হয় ল'ৰাটোৱে কিবা কাম নকৰে জানো নাই কাম চাম নাই হয় 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 আপুনি এতিয়া মানে চাউল খুজি পেলাই আকৌ ঘৰলৈ যাবগৈ আপুনি এনে ঘৰ দুৱাৰ আছে নে নাই ঘৰ দুৱাৰ এনে চৰকাৰী ঘৰ চৰ পাইছে নাই আপুনি চৰকাৰী ঘৰ দুৱাৰ নাই নাই ন তেতিয়া মানে আমি গাঁথনি কৰি পেলাই হয় হয় গাঁথনি কৰি লৈ পেলাই পাহাৰ মালি দি হয় 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 ঠিক আছে বাৰু ঠিক আছে বাৰু তেনে আহকচোন বাৰু আমাৰ ঘৰটো এপাক সোমাই যাব আহক মানে আপোনাৰ মানে দৰীয়া মানুহ এজন মানে কেনেকুৱা আপোনাৰ ভৰিখন কি হৈছিলে বাৰু আপোনাৰ ভৰিখন কি হৈছিলে বাৰু একো নাই নহয় ভৰিখন যে আপুনি লেঙেৰাহে ভাগিছে হয় 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 আহক কালিও মানে আপোনালোকৰ মানে সঁচাকে বৰদিবিয়া গাঁৱৰ ল'ৰাজনো আহিল মানে মই তাকে সঁচাকে আপোনালোকৰ মানে বেয়াও লাগে কি হয় জানে আমাৰ অসমীয়া মানুহকেইজন এতিয়া কেনেকৈ ঘূৰি আছে মানে সঁচাকে মোৰ বিৰাট মানে দুখ লাগি আছে কিছুমান কথা দেখি পেলাই আহকচোন আপুনিও আহক আপোনাৰ দুখ দুখনিৰ বিষয়ে মই নাপাতো বাৰু আৰু আহিল বাৰু এতিয়াতো আপোনাক এতিয়া আপুনি আহিব বাৰু আহি থাকিলে বেলেগ এদিন সোমাব আপোনাক সদ্যহতে এতিয়া আপুনি অকণ বহক কিছু নাহক হয় হয় বহক কৃষ্ণ বহকচোন অকণ বহক কৃষ্ণ বহক এনেকৈ বহকগৈ হেৰি আপুনি এতিয়া ৰাতিপুৱা মানে কি খাই বৈ আহিছিলে হয় কি খাই আহিছে ৰাতিপুৱা হয় মই ৰাতিপুৱা মুড়ি খালোঁ হয় মুড়ি খালে ন ঠিক আছে আপুনি মানে আজি মানে মোৰ অসমীয়া মানুহ এজন আপুনি এনেকৈ মানে গামোচাখন মই দেখিলোঁ না দেখি পেলাই বোলো মানুহজন কিয় এনেকৈ লেঙেৰে খোজকাঢ়ি আহি আছে যে সেইকাৰণে দেখিলোঁ মই আপোনাক মাতিলোঁ সেইকাৰণে মানে কি হৈছে সঁচাকে বেয়াও লাগিছে আপোনাৰ এতিয়া মই কি ক'ম হয় দিয়ক মানে হয় দৰ্জা মাৰি থৈ বাহিৰৰ পৰা মাতে ন আজিকালি মানে কি দিব মন নকৰে নেকি বাৰু বস্তু উভতি গুচি আহিল ন দিব মানে মন নকৰে হয় ঠিক আছে হয় মানুহ নাই মই গুচি গ'লো এইখিনি মাতি মানুহজন ওলাই আহিছে ওলাই মানে দাদা কিবা এটা দিব পাৰোঁ ঠিক আছে বৰ্তমানে কি জানে ময়ো আপোনাক দেখিলো গামোচাখন লৈ আপুনি আহিছে মোৰ এজন অসমীয়া মানুহ আপুনি আৰু আপুনি এনেকৈ মানে খুজি ঘূৰি ফুৰিছে বহুত মানে আজিকালি মানুহ বহুত মানে আধুনিক হৈছে মডাৰ্ণ হৈছে কিন্তু মানে আপোনাক দেখি আজি সঁচাকে ময়ো বেপাৰ কৰি আহিলো আহি পেলাই মই গাড়ীখনৰ পৰা মাল নমাই থাকোতে আপোনাক দেখা পালো কিন্তু মোৰো অন্তৰখনে বহুতেই বেয়া লাগিছে সঁচাকে ময়ো ইমান ডাঙৰ মানুহ নহয় ময়ো সামান্য পাচলি ফল মূলৰ দোকান এখন দি চলি থকা ল'ৰা কিন্তু মানে মোৰো মানে একো নাই তেওঁ আপুনি কিবা এটা খোৱা বোৱাও কৰি লওক আৰু মই মানে বেপাৰৰ পৰা ঘূৰি কিবা এটা পইচা এটা আহিছিলে আপুনি এইটো এটা লওক এইটো এটা আপুনি কিবা এটা গ্ৰহণ কৰকচোন কৃষ্ণ আপোনাৰ মই সামান্য কিবা এটা বস্তু এটা দিছো আৰু আপুনি অহা যোৱা কৰি থাকিল হয়
বিক্ৰী কৰিলে ন? কামটো কৰিবলৈ হয় হয় এইয়া হয় হয় বিক্ৰী কৰিলোঁ। হয় হয় তেনে ঠিক আছে, আপুনি কিবা এটা খোৱা বোৱাও কৰি ল'ব। মোৰ দোকানদাৰী আছে, আপুনি আহিলে ভালেই কৰিলে। সঁচাকে আপোনাৰ দুৰ্গতি দেখিও মোৰ বহুত বেয়া লাগিল। মই সেইকাৰণে সামান্য কিবা এটা দিছো। যদি এতিয়া ঠাণ্ডা দিনো আহি আছেতো, মই যদি কিবা কাপোৰ কানি পাৰো তেনেহলে আপোনাক মই আছে ন? দিহিঙে দিহিঙে কিয় এনেকৈ ঘূৰি ফুৰিছে মানে তাকে ভাবিলে মানে বহুত দুখ লাগি যায়। আমাৰ অসমীয়া মানুহখিনি এনেকৈ ঘূৰি ফুৰিছে, কিন্তু মানে ক'ব কি আৰু, তাকে আপোনালোকে চাই যাওকচোন। নমস্কাৰ।